চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই কৰক আপোনালোকে এই এটা প্ৰতিকাৰ দেখিবলৈ পাব ঘৰত প্ৰচুৰ পৰিমাণে ধন বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ এই প্ৰতিকাৰটোৰ কথা। গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ঘৰখন শুদ্ধ কৰক। গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ঘৰ ঝাৰু মাৰক আৰু পানী ছটিয়াই পৰিষ্কাৰ কৰি ৰাখক। ধন ৰখা ঠাই যেনে আলমাৰি বা আপোনালোকৰ যদি কিবা লকাৰ আছে সেই বিশেষভাৱে আপোনালোকে চাফা কৰক। বিশ্বাস অনুসৰি কোৱা হয় যে এনে কাম কৰিলে আপোনালোকৰ ঘৰত ধনৰ পথ মুকল খাই পৰিব। আহক চন্দ্ৰগ্ৰহণৰ সময়ত কি গোপন প্ৰতিকাৰ কৰিব লাগিব সেইটো আমি জানি লওঁ। 7টা আপোনালোকে চাউল ল'ব আৰু অকণমান হালধি ল'ব। এখন কাপোৰত আপোনালোকে সেই চাউল আৰু হালধি একেলগে মিলাই ল'ব আৰু 1 টকা এটা ল'ব পাৰে বা ৰূপালী মুদ্ৰা এটাও আপোনালোকে ল'ব পাৰে আৰু এই গোটেইকেইটা আপোনালোকে একেলগে বান্ধি আৰু যিখন কাপোৰত বান্ধিব সেই কাপোৰখনত আপোনালোকে 7টা গাঁঠি মাৰিব। গ্ৰহণ চলি থকাৰ আগতেই আপোনালোকে সেই বস্তুখিনি সুন্দৰভাৱে কোনো পবিত্ৰ জেগাত থৈ দিব। গ্ৰহণ শেষ হোৱাৰ পিছত মা লক্ষ্মীৰ সন্মুখত ৰাখি মা লক্ষ্মীক স্মৰণ কৰি সেই বস্তুখিনি আপোনালোকে সংৰক্ষণ কৰি সুন্দৰভাৱে ৰাখক। গ্ৰহণ শেষ হোৱাৰ পিছত মা লক্ষ্মীৰ সন্মুখত এগছি আপোনালোকে চাকি জ্বলাব। গ্ৰহণ শেষ হোৱাৰ লগে লগে আপোনালোকে ঘৰৰ সোঁমধ্যত বা আপোনালোকে ঈশান কোণত এগছি ঘিউৰ চাকি জ্বলাব পাৰে আৰু মা লক্ষ্মীক 11 বাৰ স্মৰণ কৰিব। এনে কৰিলে ধন স্থায়ীভাৱে আপোনালোকৰ ঘৰত বাস কৰিব বুলি বিশ্বাস কৰা হয়। আহক আৰু এটা আমি গোপন প্ৰতিকাৰ জানি লওঁ। গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে এটা কাঁহৰ বাচনত অকণমান নিমখ ল'ব আৰু অকণমান আপোনালোকে চাউল ল'ব বা 2টামান আপোনালোকে চাউল ল'ব আৰু একেলগে আপোনালোকৰ ঘৰৰ কোনো শুভ জেগাত ৰাখি থ'ব। 24 ঘণ্টাৰ পিছত সেই বস্তুখিনি আপোনালোকে বাহিৰত নি পেলাই দিব। এনে জেগাত কেতিয়াও নেপেলাব যি জেগাত আপোনালোকৰ লেতেৰা জাবৰ জোথৰ বা আপোনালোকৰ চোৱা পাতনি হয় সেই জেগাত কেতিয়াও নেপেলাব। এনে কৰিলে ধনৰ ওপৰত থকা নিগেটিভ শক্তি আপোনালোকৰ দূৰ হয় বুলি বিশ্বাস কৰা হয়। এই চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে এটা মন্ত্ৰ জাপ কৰিব পাৰে। মন্ত্ৰটো হ'ল ওম শ্ৰী চন্দ্ৰায় নমঃ। এই মন্ত্ৰটো যদি আপোনালোকে 21 বাৰ জপ কৰে তেনেহ'লে আৰ্থিক উন্নতিৰ ক্ষেত্ৰত চলি থকা বাধা দূৰ হ'ব আৰু যদি আপোনাৰ ওপৰত চন্দ্ৰৰ দোষ আছে সেই সকলোবোৰ দোষ সমাপ্ত হৈ পৰিব। গ্ৰহণত এই ভুল আপোনালোকে কেতিয়াও নকৰিব। খালী হাতেৰে কেতিয়াও আপোনালোকে ধন নুচুব। ফটা নোট বা পুৰণা নোট আপোনালোকে এইদিনা কেতিয়াও ব্যৱহাৰ নকৰিব। ঘৰখন কেতিয়াও আন্ধাৰ কৰি নাৰাখিব। এনে কৰিলে আপোনালোকৰ ঘৰত কেতিয়াও শুভ প্ৰভাৱ নপৰিব। সঁচাকৈ আমি কি কৰিব লাগে চন্দ্ৰগ্ৰহণৰ দিনা জানেনে? শুদ্ধ মন হ'ব লাগে, বিশ্বাস ৰাখিব লাগে আৰু নিয়মিত আমি ধ্যান কৰিব লাগে। এনে কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থও বৃদ্ধি পাবলৈ ধৰিব।